নমস্কাৰ, আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ছুপাৰ ছফ্ট স্পঞ্জি বাটি কেক আৰু মুখত দিলে পমি যায় এনেকুৱা ধুনীয়া হয়। মাত্ৰ 15 মিনিটমানতে হৈ যায় আৰু একেবাৰে সহজ বনাবলৈ। আৰু প্ৰথমতে এয়া মই চকলেট কাটি লৈছোঁ। আপোনালোকৰ ওচৰত যদি চকলেট নাই তেতিয়াহ'লে ড্ৰাই ফ্ৰুটছো দিব পাৰে, যদি নাই একো নিদিলেও হ'ল। বহুত ধুনীয়া হয় আৰু একেবাৰে সহজ। যিহেতু বিহু আহি আছে, বিহুত এইবাৰ এইটো নতুনকৈ সংযোজন কৰি দিবচোন আপোনালোকে, খুব ভাল পাব সকলোৱে। আৰু অকণমানতে বহুতখিনি বনাব পাৰিব আপোনালোকে। তাকে বোলো দেখুৱাই দিওঁ। 3টা কণী এনেকৈ ভাঙি ল'ব প্ৰথমতে। আৰু কণীকেইটা আপোনালোকে ফ্ৰিজত থোৱা কণী নল'ব, সাধাৰণভাৱে ৰুমত থকা কণীয়ে ল'ব। তাৰপিছত ল'ব 1 বাটি জোখৰ এয়া ৰিফাইন তেল। যদি ৰিফাইন তেল দিব নোখোজে তেতিয়াহ'লে বাটাৰ বা ঘিউ দিব পাৰে, খুব ধুনীয়া হয় তেতিয়া ফ্লেভাৰটো। তাৰপিছত হুইপ মেচিন যদি নাই তেতিয়াহ'লে কাটা চামুচেৰে ধুনীয়াকৈ মিহলাব। এই পৰ্যায়লৈকে মিহলাব যাতে অকণমান বগা বগা হৈ ফেন হৈ ওপৰলৈ উঠি আহে। আৰু মই হুইপ মেচিনটো থকাৰ কাৰণে এনেকৈয়ে মাৰি ল'লোঁ। তাৰপিছত এতিয়া শুকান ইনগ্ৰিডিয়েণ্টছখিনি দিওঁ। যিটো বাতিৰে মই তেল লৈছিলোঁ সেই বাতিটোৰে প্ৰায় 1.5 বাতি দিছোঁ ৰঙা আটা। তাৰপিছত 3 চামুচমান দিছোঁ চুজি। তাৰপিছতে আধা চামুচ দিছোঁ বেকিং পাউডাৰ। ইমানেই আৰু, বেছি নাই। গোটেইখিনি এবাৰ চালি ল'ব লাগে, কাৰণ আটাত কেতিয়াবা গুটি গুটি থাকে। সেই গুটি গুটিবোৰে কেকটো ফুলাত বাধা দিয়ে, সেইকাৰণে চালি লোৱাটো নিতান্তই প্ৰয়োজন হয়। তাৰপিছত কম কমকৈ দি একেটা দিশতে লাহে লাহেকৈ কোমল হাতেৰে মিহলাব লাগে, যিমান পাৰি সিমান। একদম লাহে লাহে মিহলাব লাগে যাতে মানে কি সেই তেল, চেনি আৰু ৰিফাইনৰ মিশ্ৰণটো একদম বেয়া হৈ নাযায়। সেনেকৈ চাই লাহেকৈ এনেকৈ মিহলাব লাগে। আৰু এইখিনি সময়তে দি দিব লাগে চকলেটখিনি। আৰু এইখিনি সময়তে আপোনালোকে দি দিব অকণমান মৌ, মানে 1 চামুচৰ জোখৰ মৌ দি দিব। নহ'লে আপোনালোকে যদি কিবা এচেঞ্চ ব্যৱহাৰ কৰে, মানে কণীৰ গোন্ধটো যাবৰ কাৰণে, তেতিয়াহ'লে সেই এচেঞ্চো ব্যৱহাৰ কৰিব পাৰে। আৰু যদি ব্যৱহাৰ নকৰে তথাপিও কিন্তু কণীৰ গোন্ধটো নাহে, যিহেতু মই চকলেট দি দিছোঁ। তাৰপিছত সৰু সৰু কেইটামান বাতি লৈছোঁ, দেখিছেনে? এই বাতিকেইটাতে মই অকণমান তেল মিহলাই লৈছোঁ। আপোনালোকে ঘিউ বা বাটাৰো দি দিব পাৰে। তাৰপিছত বাতিটোৰ আধা হোৱালৈকে মই এনেকৈ সেই মিশ্ৰণখিনি তাত দি দিছোঁ। আপোনালোকে এক বাতিকৈ নিদিব, যিহেতু কেকটো ফুলি যায়, সেইকাৰণে আধা আধাকৈ দিব লাগে। মই এবাৰ এনেকৈ এক বাতি দিওঁতে বহুত নষ্ট হৈছিলে, সেইকাৰণে আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ। ওপৰতে অকণমান চকলেট দি দিছোঁ। এফালে কেৰাহীখনত অকণমান এডাল ষ্টেণ্ড দি পেলাই 10 মিনিটমান সময় গৰম কৰাৰ পিছত এতিয়া বাতিকেইটা বহাই গামলাটোৰে ঢাকন দি দিছোঁ, যাতে বতাহ ওলাই যাব নোৱাৰে আৰু সোমাবও নোৱাৰে। প্ৰায় 10 মিনিটমানৰ পিছত এয়া মই চুৰিখনে এনেকৈ সুমুৱাই চাইছোঁ, একো লাগি অহা নাই। তাৰমানে মোৰ কেককেইটা হৈ গ'ল। এতিয়া ঠাণ্ডা হ'লত নমাই লৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা ধুনীয়া হৈছে। যিহেতু ৰিফাইন দি লৈছিলোঁ, গতিকে তলত লাগি ধৰা নাই। চাওক কিমান ধুনীয়া হৈছে। আৰু এইকেইটা আপোনালোকে 1 মাহলৈ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব। যদি ভাল লাগে শ্বেয়াৰ কৰি থৈ দিব, বিহুত বনাব পাৰিব। আৰু একদম স্বাস্থ্যকৰ হয়, ৰঙা আটাইদি যিহেতু বনাইছোঁ। কোনোবা এগৰাকীয়ে কমেণ্ট কৰিছিলে ক'লা আটা আছে নেকি? ক'লা আটা নাই, ৰঙা আৰু বগা বুলি দুবিধ